Hello guys and welcome to my channel. Moi এটা ভিডিও লৈ মই কভাৰ স্বাগতম জনাইছো আৰু আজিৰ পৰা দুদিন মান আগতে মই এটা বৰালি মাছ পোৱা ভিডিও দিছিলো আৰু সেই ভিডিওটো তলত ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংকো আছিল মই চাব দিছিলো সবক আৰু সবে চাই কিনে ধৰ কমেন্টতে এটা মানুহে কৈছে কি বুলি কয় মাছ মাৰা ভিডিও দিব আৰু ইনষ্টাগ্ৰামতো যাই কিনে কিছু মেছেজ দিছে বলে মাছ মাৰা ভিডিও দিবচোন নেকি আৰু বলক সেইকাৰণে আজি মাছ মাৰা যায় আৰু মোৰ এটা পুখুৰী আছে ডাঙৰ বহুত ডাঙৰ নহলে অলপমান ডাঙৰ পুখুৰী এটা আছে তাতে মই মাছ দিছো এনেকুৱা চন্দা মাছ আছে এই কি ডাঙৰ ডাঙৰ মাছ আছে বয় নেকি তো বলকচোন কিমান মাছ কি মাছ পাও চাও আৰু সেই মানে মাছটো বেচিব লাগিব সো মাছটো ডাঙৰ হৈছে না এবাৰ ধৰি চাও নেকি খেলি মাৰা মই হেনেকে নাজানো বাৰু তথাপি টানি কিনে মাছ ধবা লাগিব তো বলক এটা একদম ডাইৰেক্ট পুখুৰীৰ পাৰত যাও আৰু আপোনালোকক লগ পাইছো বলক চলি আৰু কিবা কিবি লৈ যাব লাগিব মই খেলি কৰাকে নেকি এতিয়া বেলেগ কাম নাই আৰু তলৈকে গলে গল হেনেকুৱাকে বাকি লৰাবিলাক গুচি গৈছে আমাৰ মানে সৰু সৰিহাত সিহঁতক লগ ধৰি যাব মাছ মাৰিব যাব দেখিছে নে সিহঁত হেনেকুৱাকে তো বলো তাতে যাম আৰু এইফালে মই বৰ্তমান উপস্থিত আমাৰ পুখুৰীৰ পাৰত এই একছনে মাছ মাৰা আমাৰ হেৰি গ্যাং এলা মাছ মাৰা গ্যাং পৰি মাছ মৰা আমি বাকি ইফালে আমাৰ পথাৰত কাম কৰি আছে এই ৰংকছে গুৱাহাটীতে চাহ খাই আছে মই গাইছ জাল মাৰিব হিংকা নাজানো গতিকে সিহঁতে এক চাপ মাৰে টানবা লাগিব পুখুৰীত বহুত মাছ মানে বহুত পানী নাই যিহেতু টানবা লাগিব নুমু এতিয়া পুখুৰীত নাই কি খুঁটি-চুটিবিলাক উঘলো ধুনীয়াকৈ উঘলি কিনে কি হয় চাওঁ খুঁটিটো উঘলি অলপমান গুড়া চিটা দিব লাগিব গুড়াটো চিটাই দি কিনে এটা কথাত গুড়া চিটাই দি তাতে মাছটো জাল মাৰি চাব লাগিব আৰু জাল মাৰি চাই উঠি আমি টানবা লাগিব সেনেকুৱাকৈ তো কিমান মাছ পাওঁ কি হৈছে কিমান ডাঙৰ হৈছে আৰু কেতিয়া মাছটো বেচিম গোটেইখিনি আপোনালোকক কৈ আছোঁ নেকি আৰু আৰু কৈ আছোঁ দানা খোৱাতে কিমান পইচা খৰচা হৈছিল মই তেতিয়া আপোনালোকক ভিডিঅ'ত কৈ আছোঁ দিয়ক পাল তো সিহঁতে কি কৰে কৰি থাকক নেকি আৰু আমাৰ কামটো ফাৰ্ষ্ট টাইম কৰি লওঁ নেকি কাৰণ মানে সেই খুটি থাকিলে চন্দা মাছ গাই নুঠে ইয়াৰ আগত আপোনালোকে যেতিয়া মাছ মাৰিছিলোঁ পুখুৰীত তেতিয়া ভিডিঅ' আপোনালোকে দেখাই পাইছে চাগে মানে কি হ'ল খুঁটিবিলাক থাকিলে চন্দা মাছবিলাক ওপৰত মানে চন্দা মাছবিলাক ধৰিব নোৱাৰি সেইকাৰণে মানে হেৰি কৰোঁ মাছ খুঁটিটো উঘলি দিওঁ লাহে লাহে পুখুৰীত নিমি কিনে খুঁটিটো উঘলি দিওঁ আৰু খুঁটিটো উঘলি দি উঠি হেৰি কৰি দিওঁ মানে কি হয় আপোনাৰ খুঁটিটো উঘলি দি উঠি আপোনাৰ মাছটো মাৰি দিম বলক নৰো তংকচ খুৱাই মোৰ মাছ আৰু সেইফালে খুদল বা দিছে সিহঁতক খুদল হা খুদল তো এইফালে মাছ এনেকুৱা আমি মাছটো মাৰি আছো এতিয়া নাকি বাকী আৰু নাই মানে আমাৰ জালখন চিঙা আৰু মই বিশেষকৈ জনাব নাজানো বাৰে বাৰে কৈ আছোঁ আৰু সেইকাৰণে ধৰ মাছটো মাৰিবৰ কাৰণে অকণমান দিগদাৰ এক ছেকেণ্ড হ'ব অকণমান দিগদাৰ হৈছে আৰু জালখন লৈ টানিব লাগিব তাৰমানে এতিয়া তংকচ খুৱাই 2 চাপমান মাৰি দিছি চাওঁ আহে নেকি বড়ো নেকি কিবা আহিছি না কিটো লয়া মোৰ মেইন এইটো চন্দা মাছ মানে চন্দাকেইটা কিমান ডাঙৰ আছে ধৰি চাব লাগে বাকী বেলেগ এই মাৰো নাই চাওঁ চন্দা মাছ সেইটো ৰৌ মাছ এইটো ৰৌ মাছটো পালোঁ বাৰু বাকী ৰংক চকুৰা টানো নেকি শুনিছা মানে এই আৰু বেলেগ মাছ আহিলে নধৰো শুনিছানে এই হেৰি মাছহে লাগে চন্দা মাছকেইটা উঠাব পাৰিলে উঠাই চাব লাগিছিল মানে হা হলো এটা এক চাপমান মাৰি চাওঁ বিৰাট গৰম মোবাইল চোবাইল কিবা গৰম উঠিছিল মোবাইল কেমেৰাটো কিবা বজি অহাৰ নিচিনা হ'ল কিবা হ'ল কিবা হ'ল গৰম না পুৰা গৰম উঠি গৈছে তো গাইস হঠাৎ তো গাইস দেখছে না এইফালে মানে মই জালটো মোৰ হাতৰ পৰা জালটো থলো তোমাৰ আমি ব্লগ বনাই আছো এইফালে মাছ মাৰাত দেখছে না জুই চুই দিছে সেনেকুৱা আৰু জাল মাৰিব সেই তংকচ খুৰী এইবাৰ আকৌ মানে মই মাৰিলোঁ 2 চাপমান নাই নুফুলে হিংকা মাৰিব মই নাজানো গতিকে মাৰোঁ আৰু এইটো চাইডটো পূৰা খদলি দিব লাগিব সেনেকৈ পূৰা খদলি মিঠা
চন্দা মাছ কেইটামান উঠাব পাৰিলি সেইটোৱে মানে আমাৰ মেইন লক্ষ্য আৰু চন্দা আধা কেজি মানৰ হ'ব চাগে এনেকুৱা মাছ পুখুৰীত আছে কেইটামান তো বুঢ়া আমি কি সময়ত উঠাই দিম এইটো ধুনীয়াকৈ আকৌ আহিছে এইটো চন্দা মাছ মানে এইটো ফাৰ্ষ্ট আজি ধৰিলোঁ আৰু যেতিয়াৰ পৰা দিছিলোঁ যোৱাবাৰো মই মাছ মাৰোঁতে এইকেইটা ধৰাৰ মাথা মাৰিছিলোঁ কিন্তু এইকেইটা সিমান ধৰিব নাপালোঁ কাৰণ সেয়া মানে খুটি নাই মানে খুটিটো উঘলি দিলে মাছটো আহে আৰু এইবিলাক মাছ খুটিটো লুকাই সেইকাৰণে তো এইটো চন্দা এইবিলাক কিবা পিৰানা মাছ আছে দাঁত মাছ এইগিলা তো সেয়া এই মাছ দেখিছে না আৰু মানে এইটো বহুত সৰুতে দিছিলোঁ চ' আমাৰ এইখিনিমান আছিল চাগে মানে ইয়াৰে 4 ভাগৰ 1 ভাগ আছিল আৰু মই এইকেইটা মাছ বহুত সোনকালে ইমান ডাঙৰ হৈছে মানে আধা কেজি এতিয়া মই দিওঁতে বহুতে সৰু আছিল মানে বহুত সৰু কমচে কম 6-5টা মাছ মিলি 1 পোৱা মান হ'ব এনেকুৱা মাছ আছিল চ' আজি এটা আধা কেজি হৈছে কাৰণটো হৈছে কি মই ইয়াতে পূৰা দানা কৰি দিছিলোঁ আৰু আপোনালোকৰ যদি পুখুৰীত চন্দা মাছ দিয়ে মানে চন্দা মাছটো দিয়াৰ লগে লগে আপোনালোকে মানে এনেই থৈ নিদিব এনে থ'লে বহুত খায় তো সেই গতিকে পূৰা কিনা দানাটো পূৰা মাৰি দিব যেতিয়া গৰমৰ দিন থাকে পূৰা মাৰি দিব যেতিয়া পানী থাকে তাৰপিছত চাব মাছৰ কেনেকুৱা হেৰি এতিয়া এইটো মাছ আপোনালোকে ভাবিব পাৰে বোলে যে সৰুৱে আছে কিন্তু ই বহুত সৰু আছে ইয়াৰ এই পিছাখনৰ মানুহ আছে এই মাছটো চ' অতি সোনকালে ডাঙৰ হৈছে মই এইকেইটা মাছ দিছিলোঁ কেতিয়া দিছিলোঁ আপা এইকেইটা মাছ দিছিলোঁ আপোনাৰ কেতিয়া দিছিলে ঠাণ্ডাৰ দিনত মানে গৰমৰ দিনতে দিছিলোঁ জুন আগষ্ট ছেপ্টেম্বৰ দিছিলোঁ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 7 মাহ আধা কেজি হৈছে মানে ইমান সৰু মাছ মানে 3 টকাৰ মাছ আৰু কি পাওঁ চাই থাকক এভি ঠিক আছে মাছ কাম বডি চাব নেকি বডি মাছ মাৰি আহিলোঁ ঘৰত আৰু মাছ চাই নেকি আছে ঘৰত 2টা মাছ পালোঁ আৰু সেই আছিল আৰু মাছকৈ চন্দা মাছ এতিয়া অলপ ডাঙৰ হৈছে সেইকেইটা আমাৰ আমেৰি সময়ত বেছি দিলি পৰা যাব ঠিক আছে গা পা ধুই গৈ আছোঁ গাহৰি খাবৰ কাৰণে কেইটা বস্তু আনিবৰ কাৰণে গাহৰি দানা আনিবৰ কাৰণে তো কি দানা আনো আজি বেছিকৈ আনিব লাগিব দেখাই আছোঁ তো গাইছ মই মাছ মাৰি উঠি গ'লোঁ ডিপ্লা চকত আৰু মই আহিলোঁ দানা আৰু চাব নেকি এইফালে বাইকৰ পিছত লৈ আহিছোঁ দানাটো আৰু এইটো চাব এইটো হৈছে গডৰেজৰ আমাৰ ফিনিচাৰটো তো মই ফিনিচাৰ গডৰেজৰ ইউজ কৰোঁ বাৰু সদন আগৰ পৰা এই গডৰেজৰে ইউজ কৰি আছোঁ এতিয়া গডৰেজৰ ইউজ কৰোঁ চ' এইটো মই আনিলোঁ ডিপ্লাৰ পৰা মই ৰিটেইলাৰৰ পৰা আনিছোঁ যিহেতু মোৰ ইয়াতে 1620 টকা ঠিক আছে আকৌ যদি হ'লচেলৰ পৰা আনিব যাওঁ তেতিয়াহ'লে অলপ কিবা 140 টকা কম পায় কিন্তু হ'লচেল আমাৰ ইয়াতে নাই আৰু হ'লচেল আনিব গ'লে মই যাব লাগিব মঙলদৈত আৰু বাইকত 1 বেগ হ'লচেলাৰ কিনি আনি ইমান লাভ নাই কাৰণ এই আকৌ অহা যোৱা সেইখিনি পইচা খৰচা হয় চ' যদি বেছিকৈ লগা হয় তেতিয়া হ'লচেলৰ পৰা আনিব পাৰি কিন্তু 1 বেগ মানে দানা হ'লচেলৰ পৰা অনা এইটো কোনো মতলব নবনে সেইকাৰণে ধৰ ৰিটেইলৰ পৰা লৈ আহিলোঁ ডিপিলাৰ পৰা সেনেকুৱাকৈ তো আপোনালোকক খোৱা পায় ভাল দানাটো তো এইটো হৈছে স্পেচিয়েলি খাচীৰ কাৰণে তো মাইকীৰ কাৰণে এইটো দানা অলপমান আনকমফৰ্টেবল আৰু বুলি ক'ব পাৰি আৰু মানে সেই এইটো দানাত চৰ্বি বেছিকৈ আহে চ' এইটো খাচীৰ কাৰণে তো সেইকাৰণে এতিয়া আকৌ মাইকীৰ কাৰণে আনিব লাগিব যিহেতু মোৰ ৰুম এটাই আছে মই ৰুম 2টা কৰাৰ পিছত মাইকীৰ কাৰণে বেলেগকৈ দানা নাই তাইক খুৱাবৰ কাৰণে লাগিব তো সেয়াই আৰু নেকি গ'লোঁ তেতিয়া গা পাটো মাছো মাৰিলোঁ পুখুৰীত মাছটো মাৰি কিনে ধুনীয়াকৈ যাই লৈ আহিলোঁ আপোনাৰ এই দানাটো 1620 টকা লৈছে মানে ইয়াৰ আকৌ খোলাকৈ কিনিব গ'লে কেজি 35 টকাকৈ পৰে ইয়াতে আৰু এই বেগ দানা আকৌ সেইফালে কিনিব গ'লে বহুত দাম পৰে
এই বেগ দানা যদি আপুনি এইফালে কিনিব যায় কোনফালে এইফালে আপোনাৰ কি বুলি ক'ম নলবাৰী পাঠশালা ফালে কিনিব গ'লে এইটোৰ দাম কম পৰে। আকৌ যদি আপুনি এইটো এই দানাটোৱে কিনিব আপুনি শিৱসাগৰ ডিব্ৰুগড় জেগাত যদি কিনিব লাগে তেতিয়া আকৌ এইটোৰ দাম 2000 টকা হয়। তাৰপিছতে ডি ইউজৰটো 2200 টকা, বহুত দাম হয়। মানে এই ট্ৰেন্সপৰ্টেশ্যনৰ কথা থাকে বাৰু, সেইকাৰণে দামবিলাক অলপমান ওপৰ নিচা হৈ থাকে। কিন্তু আমাৰ এইখিনি মানে মধ্যমীয়া জেগাত পৰে আমাৰ দৰং জিলাখন, সেইকাৰণে আমি মানে দামটো সেই মধ্যমীয়া ভাগতে কিনিবৰ কাৰণে পাওঁ। আকৌ বহুত কমো নহয় বহুত দামো নহয়, মাজত থকা আৰু সেনেকুৱা নেকি। বলক এতিয়া ঘৰত যাওঁ আৰু দানা দিব লাগিব এতিয়া, বলক। আৰু বৰ্তমান বাজিল আপোনাৰ 11টা, মানে খবৰ সময় হ'ল বাৰু কেনেকুৱাকৈ। তো আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাবা কেনেকুৱা হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু আগলৈ নতুন ভিডিঅ' কমেণ্টলৈকে বাই বাই গাইছ, বাই বাই।